তথা আমাৰ এইখন বিদ্যালয়ৰ ক্লাছ 6, 7, 8 ছাত্ৰীসকল আজিৰ এই বিদায়ী সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পৰা আৰম্ভ কৰি সকলোখিনি সম্পূৰ্ণ হ'ল। বিদায়ে আমি ল'বই লাগিব, হয় নহয়? এইটো এটা চিৰন্তন বস্তু, কিন্তু সেই বিদায়ে আমাক এটা নতুন বস্তু শিকায়। ইয়াতে এটা বস্তু লিখিছে যে এভৰি এণ্ডিং হেজ এ নিউ বিগিনিং। এণ্ড এইটো বিগিনিং নহয়, মোৰ মতে ইজ এ নিউ চেলেঞ্জ ফৰ ইউ পিপল। প্ৰত্যেকটা সমাপ্তিয়ে মানুহৰ জীৱনত এটা নতুন চেলেঞ্জ প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। এই জগতত এই সমাজখনত আমি কিমান দূৰ টিকি থাকিব পাৰিম, বুজি পাইছেনে নাই? তো সেই টিকি থাকিবৰ কাৰণে আমি সেই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আৰু সেই প্ৰত্যাহ্বান কিমান মজবুত, কিমান শক্তিশালী হ'ব আমি সকলোৱে জানো। এই সমাজত আজিৰ সমাজত এই মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ মানুহৰ সংখ্যাৰ কমি নাই, বহুত বেছি। কিন্তু সকলো মানুহ কিন্তু সমাজত প্ৰতিষ্ঠিত হ'ব নোৱাৰে। এই আমি আমাৰ মাজৰ পৰা কিমানজনী ছোৱালী, কিমানজনী ল'ৰা প্ৰতিষ্ঠিত হ'ব পাৰিম, সেইটো হ'ব আমাৰ কাৰণে ডাঙৰ সমস্যা, ডাঙৰ প্ৰত্যাহ্বান। গতিকে আমি সেই হিচাপে আমি নিজকে গঢ়ি তুলিব লাগিব, সমাজত প্ৰতিষ্ঠিত হ'ব লাগিব, সমাজ সংস্কাৰ কৰিব লাগিব। কেৱল যে আমি মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিম সেইটো নহয়। উই শুড বি এ হিউমেন বিং। আমি প্ৰত্যেকজন একোজন মানুহ, প্ৰত্যেকজন এজন মানুহৰ যিটো গুণ, কোৱালিটি থকা মানুহ হ'ব লাগিব। আৰু যেতিয়া আমি মানুহ হ'ম তেতিয়া আমি সমাজ সংস্কাৰৰ কাৰণে কাম কৰিম, সমাজৰ উন্নয়নৰ কাৰণে কাম কৰিম। সমাজৰ উন্নয়ন হ'ব, পৰিয়ালৰ উন্নয়ন হ'ব, প্ৰত্যেকজন ব্যক্তিৰ উন্নয়ন হ'ব। আৰু সেইবিলাক কৰিবলৈ হ'লে আমি কিন্তু দৃঢ়ভাৱে, শক্তিশালী, মজবুতভাৱে পঢ়া শুনা কৰিব লাগিব। মেট্ৰিকটো আমি পাছ কৰিমেই, এইটো সাধাৰণ বস্তু এটা, পৃথিৱীৰ সকলো মানুহে পাছ কৰে, আমিও পাছ কৰিম অলপ যদি মন দিওঁ। কিন্তু তাৰ ওপৰত যিখিনি আছে সেইখিনি হ'ল আমাৰ মানৱতা, আমাৰ সমাজৰ ওপৰত আমাৰ দায়িত্ব। সেইখিনি ল'বৰ কাৰণে আমি সকলোৱে সাজু হ'ব লাগিব। আৰু সেইটো হ'ল আমাৰ কাৰণে ডাঙৰ সমস্যা, ডাঙৰ প্ৰত্যাহ্বান। যদি আমি ল'ব পাৰোঁ আমি ছাকচেছফুল, যদি ল'ব নোৱাৰোঁ আমি বিফল হৈ পেলাই। ছাৰে এটা বস্তু কৈছে হিন্দী কবিতাত, মুঝেতো পেহলে নাম হোনে দো না, বদনাম হ'বৰ আগত মোক মোক নামটো হ'বলৈ দিয়া, পিছত মোক বদনাম কৰিবা। আমি নামটো আমাৰ প্ৰতিষ্ঠিত কৰিব লাগিব, পিছত আমাৰ বদনাম হওক কিবা হওক। এতিয়া কথাটো হ'ল মেট্ৰিক পৰীক্ষা অলৰেডি ছাৰসকলে কৈ গৈছে আমি কেনেকৈ প্ৰিপেৰেশ্যন, অলৰেডি শেষ, টাইম ইজ অভাৰ। এতিয়া সময় আৰু প্ৰিপেৰেশ্যনৰ সময় নহয়, এইবিলাক গুচি গ'ল। এতিয়া আমি জাষ্ট দিব লাগে। We have to enter in the examination hall and have to write something what we have in our knowledge. আমাৰ নলেজত কি আছে সেইখিনি আমি লিখিব লাগে, বছ এই টাইমখিনি আহি গ'ল। গতিকে লিখাৰ সময়ত ধুনীয়াকৈ লিখিবা, যাতে এই হিন্দী ছাৰে মতে যে হিন্দী পেপাৰ চাই আছে প্ৰি ফাইনেল, মোক কৈ আছে ছাৰ দেখিয়ে নেই ये सब क्या लिखा है, सब तो लिखा है लेकिन उल्टा पल्टा सब लिख दिया। মানে এনেকুৱা লাগে যে হিন্দীটো বুজি নাপায় নেকি, you do not understand Hindi, I think. ছাৰে মোক সেইটো বস্তু কৈ আছে যে আনচাৰ লিখিছে বাট it is not according to the question. প্ৰশ্নৰ মতে লিখা হোৱা নাই। তো if you write more thing and if it is not related to your question then you cannot get the answer marks. তো ইমান লিখি পেলাইতো আমি একো লাভ নহ'ব যদি আমি সেই বস্তুটোৰ মানে যিটো সাৰাংশ থাকিব সেইটো আমি নিলিখোঁ। অলপ কমো লিখোঁ, বাট উই হেভ টু ৰাইট the according to the need of the answer. সেই কোৱেশ্যনটো কি কৈছে সেইটো আমি লিখিব লাগিব। খালী পেজটো আমি এৰিব নালাগে, আমি লিখিম কিবা এটা, লাষ্টত সেইবিলাক লিখিব লাগিব যে আমি এই কুৱেশ্যনটো নোৱাৰোঁ। কিন্তু চোৱা, যোৱাবাৰ ইয়াৰ আগৰবাৰ আমি দেখিছোঁ মেক্সিমাম ছোৱালী হিন্দীত ফেইল কৰাৰ কাৰণে মেট্ৰিকত ফেইল কৰিছে, এইটো হৈছে। গতিকে এই হিন্দী বস্তু বা অসমীয়া আমি ইজি হিচাপে লওঁ, সহজ ছাবজেক্ট হিচাপে লওঁ, কিন্তু তাতে গৈ পেলাই ফেইল মাৰি দিয়া, সেইবিলাকত ফেইল মাৰিলেতো পাছ কৰাৰ কোনো চান্সেই নাই। বাকী যদি তুমি মেথছত অলপ কম পাইছা, ছ'চিয়েল ছায়েন্সত কম পাইছা, গ্ৰেছ মাৰ্ক দি পেলাই পাছ কৰাই দিব। কিন্তু অসমীয়া, আমাৰ এই হিন্দী এইবিলাকতো গ্ৰেছ মাৰ্কৰ ছিষ্টেম নাই। ইয়াত যদি ফেইল মাৰা ফেইল, বাকী তোমাৰ এইফালে ফাৰ্ষ্ট ক্লাছৰ যদি নম্বৰ থাকে একো নহ'ব। গতিকে এই সৰু সুৰা বস্তুবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগিব, যাতে আমি কেনেকৈ লিখিলে নম্বৰবিলাক পাম। আৰু আমি আছোঁ, তোমালোকে তাত গৈছে, আমিও অহা যোৱা কৰি থাকিম। গতিকে অলপ সময় লৈ পেলাই সকলোবিলাক বস্তু কৰিব লাগিব, বুজি পাইছানে নাই? গতিকে যিটো নোৱাৰা থৈ দিবা, এইটো গোল্লাটো কৰিব নালাগে, পিছত দেখা যাব কি হয় যদি সময় উপযোগী বস্তুবিলাক, হয় নহয়? গতিকে আমি আশা কৰোঁ তোমালোকৰ উজ্জ্বল ভৱিষ্যত ইয়াৰ পৰা গৈ সমাজৰ একোজনী প্ৰতিষ্ঠিত নাৰী হৈ পেলাই সমাজখনক সংস্কাৰ সাধন কৰিব পৰা, সমাজখনক নেতৃত্ব দিব পৰা একোজনী নাৰী হৈ পেলাই আমাৰ কাৰণে গৌৰৱ, দেশৰ কাৰণে গৌৰৱ হ'বা, এইটোৱে আশা ৰাখি তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ ইমদাদ ছাৰ। ইমদাদ ছাৰে নিজৰ বক্তব্যত
তোমালোকক বৰ সুন্দৰ কিছু কথা ক'লে দেখিছানে প্ৰত্যাহ্বান যেটো আহি আছে তোমালোক